সোলাৰ পাৱাৰ ফেন্সিঙৰ জৰিয়তে হাতী মানুহৰ যি সংঘাত এই সংঘাত ৰোধ কৰাৰ এক সুন্দৰ প্ৰচেষ্টা চলাইছে সোণাইকুছি বনাঞ্চলত। মই ইতিমধ্যে দেখাইছোঁ এয়া হৈছে সোলাৰ চিষ্টেমৰ পৰা চলা যি ফেন্সিং, এই ফেন্সিং ইয়াতে কাৰেণ্টৰ শ্বৰ্ট চিষ্টেম থাকিব আৰু ইয়াৰে সোণাইকুছিৰ যি বনাঞ্চল আছে এই বনাঞ্চলত যি হাতী মানুহৰ যি সংঘাত এই সংঘাত ৰোধ কৰিবলৈ এক প্ৰচেষ্টা চলাইছে। ইয়াৰ স্থানীয় যি বিধায়ক তথা মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে WWF আৰু ইয়াৰ যি স্থানীয় লোক আৰু বন বিষয়াসকলে এই প্ৰচেষ্টা হাতত লৈছে। ইতিমধ্যে প্ৰায় কাম সম্পূৰ্ণ হৈছে আৰু মই দেখাই আছোঁ ভিডিঅ' জাৰ্নেলিষ্টে ইয়াৰ প্ৰায় 5 কিলোমিটাৰ তেওঁলোকে ইয়াৰ যি ফেন্সিঙৰ ব্যৱস্থা কৰিছে। ইয়াৰ ফলতে ইয়াৰ ওচৰ চুবুৰীয়া যি অঞ্চলবোৰ আছে এই অঞ্চলবোৰত যি হাতীৰ যি কৰিডৰ এই কৰিডৰ ৰোধ কৰিবলৈ তেওঁলোকে ইতিমধ্যে সক্ষম হৈছে বুলি আমাক জনাইছে। তেওঁলোকে কালি তেওঁলোকে টেষ্টিং কৰিছিলে ইয়াতে আৰু এনেদৰে ইয়াৰ যি স্থানীয় যি অঞ্চলবোৰ আছে এই অঞ্চলবোৰ যি হাতী যি সংঘাত যি বিভিন্ন সময়ত যি ইয়াৰ যি অঞ্চলৰ যি ক্ষতিসাধন কৰি আহিছে তাৰ ৰোধ কৰাৰ এক প্ৰচেষ্টা। ইয়াৰ স্থানীয় লোক আছে, মই জানিম আপোনালোকে কেনেদৰে এই প্ৰচেষ্টা হাতত লৈছে। হয়, এইটো প্ৰচেষ্টা মানে আমি আজি 3 বছৰ ধৰি যিটো ভুক্তভোগী হৈ আছিলোঁ আমি 3 মাহ ধৰি তাৰমানে এইটো কামটো হেৰি কৰিলোঁ আৰু এই ক্ষেত্ৰত আমাৰ স্থানীয় বিধায়কে আমাক সহযোগ কৰিছে। বিশেষকৈ আমাৰ যিবিলাক টেকনিচিয়ানৰ বস্তু সেইটো আমি ক্ৰয় কৰি আনিব পাৰিছোঁ আৰু WWFৰ মানুহ আছে আৰু তেখেতসকলৰ টেকনিচিয়ান আমাক পঠাইছে। তেখেতসকলে যিখিনি কাম কৰিবলগীয়া আছে তেখেতে কৰি আছে। আমাৰ ৰাইজক সহযোগ কৰিছে এইটো ক্ষেত্ৰত। সঁচাকৈ ক'ব লাগিব যে এইটো আজি 3-4 মাহৰ পৰা আমি যিখিনি কৰিছোঁ তাৰ আমি দেখিও আহিছোঁ কেনেকুৱা ধৰণৰ। সেইদিনা বেছিদিন হোৱা নাই, 3 মাহ 2-3 দিনৰ আগতে মোৰ মামীদেউ এজন ঢুকাইছে। ইয়াৰ আগতে নেশ্যনেল হাইৱেখনত চলন্ত গাড়ী এখনত খুন্দা মৰাৰ পিছত সেইখন মানুহজনকো মাৰিলে হাতীয়ে। সেয়াই আমি এইটো ক্ষেত্ৰত আমি ধৰি লওক নাই ক'লেও আমি 90% আমি সকাহ পাম বুলি ভাবিছোঁ। আৰু অলপমান এইটোৱে এটা অনুৰোধ থাকিল যাতে স্থানীয় বিধায়কে আৰু যদি অলপ সহায় কৰে। আমি এতিয়া 3 কিলোমিটাৰ কৈছোঁ আৰু 5 কিলোমিটাৰলৈকে আমি ধৰি লওক এইখিনি ব্যৱধানটো অলপ বঢ়াই দিব পাৰিম বুলি আমি ভাবিছোঁ আৰু এইটোৱে আমাৰ অনুৰোধ থাকিলে। হয়, নিশ্চয়কৈ ক'ব লাগিব যি সোণাইকুছি বনাঞ্চল আছে এই বনাঞ্চলৰ গাতে লাগি 37 নং যি ৰাষ্ট্ৰীয় ঘাইপথ আছে এই ঘাইপথ অহা যোৱা কৰে নিতৌ যি যান বাহন এই যান বাহনো হাতীৰ ফলত বিভিন্ন ধৰণৰ অসুবিধাৰ সৃষ্টি হৈছে। আৰু ইয়াৰ স্থানীয় আৰু এজন লোক আছে, তেওঁৰ পৰা জানিম কেনেধৰণৰ প্ৰচেষ্টা চলাইছে আপোনালোকে। আমাৰ প্ৰচেষ্টা এতিয়া ৰাইজে ভুগিছে অকণমান আৰু ভোগাটো মই বাৰে বাৰে সকলো মাধ্যমত ক'লোঁ যে আমি বন ধ্বংস নিজে কৰিছিলোঁ কাৰণে আমি ভুগি আছোঁ। আৰু বন ধ্বংস কৰিলে বনাঞ্চলত থকা আমাৰ জন্তু আহিবই, জনাঞ্চলত আহিবই, খাব কি তেওঁলোকে। গতিকে সেইকাৰণে এইখিনি কৰিব লগা হ'ল। কাৰণ প্ৰায় 3 বছৰমানৰ পৰা হাতীৰ উপদ্ৰৱটো বেছি হৈছে। সোণাইকুছি বনাঞ্চলত এই কিলিং নদীৰ পৰা পেপাৰ মিললৈকে এইখিনি অঞ্চলৰ পৰা টেগেৰীয়া বুলি গাঁওখন আছে, টেগেৰীয়া গাঁৱৰ পৰা আহি বামুণ গাঁৱলৈকে এই গোটেই অঞ্চলটো সিফালে মানে উদমাৰী, হলবেটী এনেকৈ বিভিন্ন গাঁও মুখ্যতঃ 3টা পঞ্চায়তৰ প্ৰায় 25-30খন গাঁও। গতিকে সেই গাঁৱত অনিষ্টও হ'ল, মানুহ 2-এজন ঢুকালে, মাৰিলে। তাৰপিছত খাদ্য শস্যখিনি ভঁৰালৰ পৰা টানি পেলাই লৈ আহে, পথাৰত থকা ধান গোটেই মানে মানুহে চপাব নোৱাৰিলে। এনেকুৱা ধৰণৰ বিভিন্ন সমস্যা আছিলে কাৰণে নিৰুপায় হৈ পেলাই ৰাইজ ওলাই আহিছে। ৰাইজ ওলাই অহাৰ লগে লগে ৰাইজে বাৰ্তাটো স্থানীয় মন্ত্ৰীৰ দৃষ্টিগোচৰ কৰিলে। স্থানীয় মন্ত্ৰীৰ দৃষ্টিগোচৰ কৰাৰ লগে লগে মন্ত্ৰী মহোদয়ে তাৎক্ষণিকভাৱে 24 ঘণ্টাৰ ভিতৰত তেওঁ গোটেইখিনি যিখিনি যাৱতীয় সৰঞ্জাম লাগে সেইখিনি তেওঁ যোগান ধৰিছে। আৰু যোগান ধৰাৰ পিছত ৰাইজে ওলাই আহি পেলাই WWFৰ সহযোগত আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত লাগি আছে। গতিকে ৰাইজৰ নেতৃত্বত মন্ত্ৰী মহোদয়ৰ যিটো বলিষ্ঠ পদক্ষেপত ৰাইজৰ সহযোগ আছে। এনেকৈ কৰি পেলাই আমি এইখিনি কৰিব ওলাইছোঁ। আৰু যোৱাকালি আমি 3 কিলোমিটাৰৰ টেষ্ট ড্ৰাইভো কৰিলোঁ। সেই টেষ্ট ড্ৰাইভত আমি ছাকচেছ হৈছোঁ বুলি এইটো নহয় যে হাতীক আমি খেদিবলৈ বাধ্য মানে হেৰি হৈছোঁ। আমি নিৰুপায় হৈ পেলাই সেৱা ধৰি পেলাই আমি বাধ্য হৈছোঁ। এতিয়া পৰৱৰ্তী দিনত আমাৰ দায়িত্ব আছে, কৰ্তব্য আছে, পাহাৰখন যাতে ভালকৈ থাকে আৰু পাহাৰত যাতে আমি ফলৰ গছ গছনি লগাব পাৰোঁ। চেগুনৰ দৰে, এজাৰৰ দৰে এইবিলাক গছ লগাই পেলাই, ধনী গছ লগাই পেলাই আমাৰ নহ'ব। এতিয়া আমি যদি জীৱ জন্তু পাহাৰত ৰাখিব লাগে তেতিয়াহ'লে আমি ফল ফুলৰ গছ লগাব লাগিব। সেই পদক্ষেপ ৰাইজে আগবঢ়াম এতিয়া। হয়, নিশ্চয়কৈ হাতী মানুহৰ যি সংঘাত এই সংঘাত আচলতে কি কাৰণে সৃষ্টি হৈছে। পাহাৰত যি খাদ্যৰ নাটনি হোৱাৰ বাবে পাহাৰৰ পৰা নামি আহে হাতী আৰু জাকে জাকে নামি আহে হাতী। ইয়াৰ ৰোধ কৰিবৰ কাৰণে আচলতে এই প্ৰচেষ্টা। আৰু ইতিমধ্যে স্থানীয় লোকে জনাইছে যে ইতিমধ্যে তেওঁলোকে এই ফেন্সিঙৰ ব্যৱস্থা কৰিছে। পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে পাহাৰত তেওঁলোকে হাতীৰ কাৰণে খাদ্যৰ ব্যৱস্থা কৰিব। হাতীৰ বাবে তেওঁলোকে গছ পুলি ৰোপণ কৰাৰ
এক প্ৰচেষ্টা লৈছে আৰু এয়া আছিলে সোণাইকুছি বনাঞ্চলত যি হাতী মানুহৰ সংঘাত এয়া কিছু পৰিমাণে ৰোধ কৰিবৰ কাৰণে এই ফেঞ্চিঙৰ ব্যৱস্থা কৰিছে আৰু এনেদৰে প্ৰায় 3 কিলোমিটাৰ ইতিমধ্যে তেওঁলোকে ফেঞ্চিঙৰ ব্যৱস্থা কৰিছে আৰু পৰৱৰ্তী পৰ্যায়ত এই অঞ্চলটো সামৰি ল'ব বুলি ইতিমধ্যে স্থানীয় লোকে জনাইছে।